পুনৰবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আগবাঢ়িছে বাইহাটা চাৰিআলিৰ এগৰাকী যুৱতী আৰু সেই যুৱতীগৰাকী হৈছে কৰাৰা গাঁৱৰ জুবলি ডেকা আৰু এই জুবলি ডেকাই কিহত কাৰণে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আগবাঢ়িছে সেই বিষয়ে আমি অধিক তথ্য জনাম কিয়নো এই মুহূৰ্তত মই উপস্থিত আছোঁ জুবলি ডেকাৰ ঘৰত আৰু জুবলি ডেকাই এতিয়াৰে পৰা সাজু হৈছে যি এছিয়ান ইণ্টাৰনেশ্যনেল আৰ্ম ৰেছলিং কম্পিটিশ্যন চেম্পিয়নশ্বিপ প্ৰতিযোগিতা সেই আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ ইতিমধ্যে প্ৰস্তুতি চলাই আছে আৰু ইয়াৰ পূৰ্বেও তেওঁ বহুকেইটা পদক লাভ কৰিবলৈ সক্ষম হৈছিলে তৎসত্ত্বেও কিন্তু মই জুবলি ডেকাৰ মুখৰে পৰা জানিব বিচাৰিম তেওঁ কেনেকৈ তেওঁৰ এই যাত্ৰাৰ আৰম্ভ হৈছিল কেতিয়াৰ পৰা আৰম্ভ হৈছিলে যাত্ৰা 2022 চনৰ পৰা কলেজত আৰম্ভ কৰিছিলোঁ পূব কামৰূপ মহাবিদ্যালয়ৰ মই এগৰাকী কম্পিউটাৰ বিজ্ঞান বিভাগৰ ছাত্ৰী তাতে মই প্ৰথমে কলেজ উইকত খেলিছিলোঁ তাৰপিছত মই ইণ্টাৰ কলেজত চিলেকশ্যন পাইছিলোঁ তাৰপিছত মই ডিষ্ট্ৰিক্ট খেলিছিলোঁ কামৰূপ ডিষ্ট্ৰিক্ট তাতেও মই দুটাকৈ চিলভাৰ মেডেল পাইছিলোঁ তাৰপিছত মই আছাম ষ্টেট খেলিছিলোঁ তাতে মই এটা গ'ল্ড মেডেল এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিলোঁ তাৰপিছত মই নেশ্যনেল খেলিছিলোঁ উত্তৰাখণ্ডত হৈ যোৱা তাৰপিছত তাতে মই অল ইণ্ডিয়া 4th ৰেংক পাইছিলোঁ তাৰপিছত মই এছিয়ান গেমছত চিলেকশ্যন পাইছোঁ ভাৰতীয় দলত এছিয়ান ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ এতিয়া এই যিটো এছিয়ান ইণ্টাৰনেশ্যনেল আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হ'ব দিল্লীত হ'ব এইবাৰ মানে এইবাৰ এখন বাহিৰৰে খেলা হয় কিন্তু এইবাৰ আমাৰ ইণ্ডিয়াতে দিছে আৰু কিমানগৰাকী আছে আমাৰ অসমৰ পৰা প্ৰায় 6ৰ পৰা 7জন আছে এতিয়া তোমাৰ অসুবিধা কি হৈ আছে মানে অলপ চৰকাৰৰ পৰা সহায় কৰিলে ভাল হয় আৰু আৰ্থিকভাৱে অলপ অসুবিধা হৈছে ঘৰৰ পৰা পৰিয়ালৰ পৰা দিবৰ কাৰণে দেউতা যিহেতু শাৰীৰিকভাৱে অসুস্থ অলপ বিধায়ক মহোদয় আৰু CM ছাৰে অলপ সহায় কৰিলে ভাল হয় কেতিয়া হ'ব কম্পিটিশ্যন আমাৰ 11 মেলৈকে হ'ব 3 মেৰ পৰা 11 মেলৈকে তাৰ বাবে প্ৰস্তুতি চলাই আছা হয় আছোঁ কিবা অসুবিধা হৈ আছে নেকি আৰু অসুবিধা মানে বেলেগ নাই ইয়াতে যিহেতু আমি নিজাকৈ খেলিব লাগে পইচা পাতি নিজাকৈ দিব লাগে ফেডাৰেশ্যনে দিয়ে যদিও অলপহে দিয়ে তো অলপ সহায় কৰিলে ভাল হয় আৰু অন্য এগৰাকী আছে অভিভাৱক তেখেতৰ পৰা মই জানিব বিচাৰিম যিহেতুকে আপোনালোকৰ ছোৱালীয়ে এছিয়ান ইণ্টাৰনেশ্যনেলত খেলিবলৈ আগবাঢ়িছে কি ক'ব এই ক্ষেত্ৰত এই আগৰবাৰো তাৰমানে 2022 পৰা এই খেলাত আগবাঢ়িছে সেইকাৰণে ময়ো সাহস দিছোঁ মই বোলে যা আগবাঢ়ি যায় খেলাখনত তাৰপিছত যোৱা বছৰত তাৰমানে মহাৰাষ্ট্ৰত গৈছে খেলা চাবৰ কাৰণে আমাৰ বিধায়ক তাৰমানে দিগন্ত কলিতা অলপ সহায় কৰিছে আৰু কলেজৰ পৰা অলপ সহায় কৰিছে বাকীখিনি পইচা ময়ে সহায় কৰিছোঁ সেইকাৰণে তাৰমানে আগবঢ়াই দিছোঁ এইবাৰ আমাৰ মোৰ ছোৱালী জুবলি ডেকা দিল্লীত তাৰমানে চিট পাইছে খেলাৰ কাৰণে তেওঁ মই যাব হেৰি কৰিছোঁ অনুৰোধ কৰিছোঁ কিন্তু মোৰ শাৰীৰিকৰ কাৰণে অলপ পইচা পাতিৰ অসুবিধা সেনে ৰাইজে অলপ সহায় কৰিলে ভাল হয় আৰু সেইটো কাৰণে হয় তেখেতসকলে এটাই অসুবিধা পৰি আছে এতিয়া তেখেতসকলৰ আৰ্থিক অসুবিধা ইতিমধ্যে দেউতাকো এগৰাকী অসুস্থ ব্যক্তি তৎসত্ত্বেও কিন্তু সেই নিজৰ যি দিল্লীলৈ পঠিয়াবৰ কাৰণে সাজু হৈছে তৎসত্ত্বেও আমি এটা কথা উল্লেখ কৰিব লাগিব যে আৰ্থিক অসুবিধাৰ বাবে হয়তো জুবলি ডেকাই এছিয়ান যি ইণ্টাৰনেশ্যনেল আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ হ'ব তাত যাব নোৱাৰিব পাৰে সেইবাবে আমিও নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ এটাই আহ্বান জনাইছোঁ যাতে জুবলি ডেকালৈ আৰ্থিক সহায় আগবঢ়াই এই যে উঠি অহা যি প্ৰতিভা এই প্ৰতিভাক যাতে বাস্তৱত ৰূপায়িত কৰাত সহায় কৰে তাৰ বাবে অসমবাসী ৰাইজৰ ওচৰত আমিও অনুৰোধ জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ